বন্ধু-বান্ধৱীসকল নমস্কাৰ। পুনৰ স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টোত এডিআৰইৰ বাবে প্ৰয়োজনীয় কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। তেন্তে পলম নকৰি বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, সত্যমেৱ জয়তে বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, মুণ্ডক উপনিষদ। কুৱেশ্যন নম্বৰ 2, অসমৰ পৰিবহণ বিভাগ কিমান চনত স্থাপন কৰা হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, 1948, 1948 চনত। কুৱেশ্যন নম্বৰ 3, অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কাক আখ্যা দিয়া হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, ৰজনীকান্ত বৰদলৈ। কুৱেশ্যন নম্বৰ 4, বিষ্ণু ৰাভাক কলাগুৰু উপাধি কোনে প্ৰদান কৰিছিল? এর শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, সৰ্বপল্লী ৰাধাকৃষ্ণন। কুৱেশ্যন নম্বৰ 5, আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, 1253 চনত। কুৱেশ্যন নম্বৰ 6, ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈক কি ছদ্মনামেৰে জনা যায়? অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, নীলা বাইদেউ। কুৱেশ্যন নম্বৰ 7, ভক্তি আন্দোলনৰ সময়ৰ ধৰ্মগুৰু জয়দেৱ মূলতঃ কোনখন ৰাজ্যৰ বাসিন্দা আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, উৰিষ্যা। কুৱেশ্যন নম্বৰ 8, অসমৰ ৰাজ্যিক ফল কি? সকলোৱে জানে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, কাজি নেমু। কাজি নেমু হৈছে অসমৰ ৰাজ্যিক ফল। কুৱেশ্যন নম্বৰ 9, যোৰহাট সাৰ্বজনিক সভাৰ কেতিয়া জন্ম হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, 1884, 1884 চনত যোৰহাট সাৰ্বজনিক সভাৰ জন্ম হৈছিল। কুৱেশ্যন নম্বৰ 10, কোনজন আহোম ৰজাৰ দিনত প্ৰথম ৰূপৰ মুদ্ৰা তৈয়াৰ কৰা হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, চুকলেংমুং। কুৱেশ্যন নম্বৰ 11, শিৱসাগৰ পুখুৰী কোনে খান্দিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, অম্বিকা। কুৱেশ্যন নম্বৰ 12, প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কোন চনত হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, 1769, 1769 চনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল। কুৱেশ্যন নম্বৰ 13, বৰফি বোলছবিখনত কোনজন অসমীয়া শিল্পীয়ে কণ্ঠদান কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, অংগৰাগ মহন্ত। কুৱেশ্যন নম্বৰ 14, 2019 চনত পদ্মশ্ৰী সন্মান কাক প্ৰদান কৰা হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, উদ্ধৱ ভৰালী। কুৱেশ্যন নম্বৰ 15, নামঘোষা কোনে ৰচনা কৰিছিল? সকলোৱে জানে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, মাধৱদেৱ। কুৱেশ্যন নম্বৰ 16, লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, কদমকলি। কুৱেশ্যন নম্বৰ 17, অসীমত যাৰ হেৰাল সীমা গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, কাঞ্চন বৰুৱা। কুৱেশ্যন নম্বৰ 18, ইণ্ডিয়ান পেনোৰামাত প্ৰদৰ্শিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, সন্ধ্যাৰাগ। কুৱেশ্যন নম্বৰ 19, হাইদাং গীত তলৰ কোন সম্প্ৰদায়ৰ সৈতে সম্পৰ্কিত বা জড়িত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, সোণোৱাল কছাৰী। কুৱেশ্যন নম্বৰ 20, অমৃতা প্ৰভা কাৰ জীয়ৰী আছিল যি কাশ্মীৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল?
শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি বল বৰ্মন কুৱেশ্যন নম্বৰ 21 গুৱাহাটীৰ প্ৰথম সৰাঘাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ 1962 1962 চনত গুৱাহাটীৰ প্ৰথম সৰাঘাট দলংখন নিৰ্মাণ কৰা হৈছিল কুৱেশ্যন নম্বৰ 22 তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ নহয় শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি কপিলী কুৱেশ্যন নম্বৰ 23 গীত গোবিন্দ কাৰ ৰচনা শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি জয়দেৱ কুৱেশ্যন নম্বৰ 24 উৰিষ্যাৰ ৰাজধানী চহৰ কি শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি ভুৱনেশ্বৰ কুৱেশ্যন নম্বৰ 25 আৰু আজিৰ ভিডিঅ'ৰ একেবাৰে লাষ্ট কুৱেশ্যন বিশ্ব নিদ্ৰা দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ 14 মাৰ্চ বন্ধু বান্ধৱীসকল আজিলৈকে ইমানেই আছিল যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টো এটা লাইক কৰিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব তেন্তে আজিলৈকে ইমানেই থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'